বস্তুটাতে ব্যাগের থেকে তুই না আমারে মাত্র অল্পকে কইলি যে ঘুরি তল দিছস কোন ঘুরি তল চল জায়গা আছে জায়গা দেখাবা লাগবো হ্যাঁ তুই যাবা না যাবো আমি যাবো পেটা ৰোডত দিন দুপৰতে চুৰিকাণ্ড হয় বৰপেটা ৰোডত দিন দুপৰতে চুৰৰ ট্ৰাক দিনৰ ভাগতে এজন মানুহৰ ঘৰৰ পৰা লুটি নিলে আ অলংকাৰ আৰু নগদ ধন বৰপেটা ৰোডৰ ৮ নং ৱাৰ্ডত চন্দনপুৰত গুঞ্জন দাসৰ ঘৰৰ পৰা এজন চুৰে চুৰি কৰিলে নগদ ধন আৰু আ অলংকাৰ ৰাইজে খেদি খেদি আটক কৰিলে চুৰজনক ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ চোৰজনক কৰায়ত্ব কৰে আৰু আৰক্ষী আৰু প্ৰশাসনৰ ভূমিকাক লৈ উদ্বিগ্ন প্ৰকাশ স্থানীয় ৰাইজ এতিয়া পৰৱৰ্তী সময়ত প্ৰশাসনে চোৰজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব এৰি দিব আৰু হেলমেট দিব এটা দিয়ক মালিকে দি দিয়ক এইটো প্ৰচেছটোৱে বয়া আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আজি এৰা খাব কালি তিনিটা আৰু চুৰ কৰিব এই জেগাত তিনিটা মটতে চুৰ হৈছে তিনিটা মটতে চুৰ হৈছে বাৰে বাৰে চুৰ হৈ থাকে ইয়াতে চন্দনপুৰত গুৰুত্ব দিব আপোনালোকে নতুন নতুন ঘৰ আছে চুৰ হৈ আছে গ্ৰুপ আছে নেক্সট দিনে তোর বাইট লট এনেকুৱা ঘটনা চন্দনপুৰত প্ৰায় হৈ থাকে কিছুদিনৰ আগতে হৈছে এনেকৈ প্ৰায় হৈ থাকে দিন দুপৰ তেনেহ'লে আমাৰ নিৰাপত্তা ক'ত তেনেহ'লে আৰু চন্দনপুৰত বিশেষকৈ হোৱা হৈছে চন্দনপুৰত প্ৰশাসনে গুৰুত্ব নিদিয়ে টাউনৰ পৰা ৮ নম্বৰ ৱাৰ্ডত কি থানাৰ পৰা কিমান দূৰত গতিকে এইটো গুৰুত্ব দিব লাগে প্ৰশাসনে অলপ গুৰুত্ব লওক এই কথা আৰু চুৰ আজি আৰু হ'ব এনেকুৱা থাকিলে দিন দুপৰতে হৈছে কোনো গুৰুত্ব নাই মানে কি কাম বাদ দি হয় আৰক্ষী ধৰি লৈ গৈছে হৈ থাকে মানে আপোনাৰ এই চুৰি কেছ চুৰি কাণ্ড বহুত হৈ থাকে এনেকৈ আৰু কিছু আগতে ইয়াতে বহুত লৈ গৈছে এনেকৈ সেইটো নাজানো কিন্তু চুৰৰ এইটো জানো কিন্তু চুৰ এটা বহুত হৈ আছে বিশেষকৈ চুৰৰ প্ৰশাসনে নামত যে উচিত শাস্তি দিয়ক তেওঁলোকক ধৰি লৈ পেলাই এৰি দিয়ে এইটোতো নহয় কিন্তু তেওঁলোকক ভালকৈ হেৰি কৰক চালান দিয়ক দি শাস্তি উচিত শাস্তি দিয়ক মোৰ ঘৰতে কেইদিনমান আগত হৈছিল ধৰি লিখিছে কি আৰু গমেই নাপাওঁ দিনৰ ওপৰতো সুৰক্ষিত নহয় একো সুৰক্ষিত চন্দনপুৰত বিশেষকৈ হোৱা হৈছে এতিয়া বৰ্তমান মইতো মিছেছে অকলে আছিল আপোনাৰ ঘৰত এই ফাৰ্ষ্ট ফ্ল'ৰত থাকে পিছপিনেদি তামোলৰ গছেদি চুৰ সোমাইছে মই দোকানত আছোঁ আপোনাৰ আধা ঘণ্টা আগতে ফোন কৰিছোঁ যে ঘৰত এনেকুৱা চুৰ সোমাইছে হাল্লা চিল্লা লাগিল আমি বিচাৰি খুচাৰি ল'ৰাজনক পালোঁ পালি ধৰি এতিয়া পুলিচে লৈ গ'ল কিন্তু এই দিন দুপৰতে এই ১:৩০ বা ১টা বজাতে যদি মানুহ নিৰাপত্তা নাই মানুহ ক'ত যাব আচৰিত কথা এজনে আছিল এতিয়া এইটো বৰপেটাৰ বুলি কয় এতিয়া আচল বাকী আৰু কোনে জানে কথাটো কিন্তু আচৰিত কথা আৰু এই দিন দুপৰীয়া এনেকুৱা জেগাত মিছেছৰ ৰঙা বেগ এখন আছিল এতিয়া কি বা আছিলতো মই নাজানো ধৰা মিছেছ কিবা পইচা থকা বুলি কৈছে কিন্তু বেগখন মই এই ওচৰৰ এঘৰ মানুহ চোতালতে পাইছোঁ কিন্তু তাতে মই একো পোৱা নাই পলাবলৈ ধৰিছে আৰক্ষী লৈ গৈছে কিন্তু কথাটো চুৰটো ধৰাটো ডাঙৰ কথা নহয় এনেকুৱা জেগাত যদি এই দিন দুপৰতে এই ঘটনা মানুহ নিৰাপত্তা কি আছে
মোৰ নাম গুঞ্জন দাস আপোনাৰ। মানে আমাৰ খুৰী চিলাইছে চুৰ চুৰ বুলি হা, তেতিয়া মই দাউৰি আহিছোঁ, আহি কিনি মই ইফালেদি বাইকেদি ঘূৰিলোঁ নাই, ইফালেদি পৰা ঘূৰিলোঁ নাই, ওপৰত গ'লোঁ নাই, তাৰপিছত বেলেগ একজন মানুহ ধৰাত পৰিছে, তাতে দেখা পাইছে কোণাত পাই কিনে আমি তাক ধৰলোঁ। এই হা চুৰ কৰিছিল, এটা ৰঙা বেগ লৈ গৈছিল, বেগৰ ভিতৰত টকা পইচা সোণা চোনা আছিল, বস্তুখিনি পোৱা নাই কিন্তু বেগটো পোৱা গৈছে। অঁ বেগটো পোৱা গৈছে। নহয় ইয়াৰ পৰা ইয়াতে দাউৰি আমি ধৰছোঁ ইয়াত। এইটো বৰপেটা মুছলিম পট্টি নেকি আছে, তাৰে মানুহ বোলে। হা ৰাহুল বুলি কৈছে, চুৰি কৰি পাইছিল। এইফালে তামোল গাছেদি উঠছে, উঠি কিনি তাৰ পৰা বেগটো চুৰ কৰি আৰু নামি কিনি তাৰ পৰাই তাতে কোণাত পলাই আছিল। ধৰছোঁ আমি গোটেই হা তাক ধৰি কিনে আমি পুলিচৰ তাতে চমজাই দিছোঁ, এটা ৰঙা বেগ লৈছে, বেগৰ ভিতৰত সোণা চোনা আৰু পইচা চইচা বোলে আছিল, মই জানামতে সেইটো বেগটো পোৱা গৈছে কিন্তু ভিতৰত একো বস্তু পোৱা নাই। আৰু বাকীখিনি ইয়াতে তাতে বেগটো পেলাই দি দিছে, আৰক্ষী আহিছে, আৰক্ষী আহি কিনে লৈ গৈছে, উঠাই লৈ গৈছে, পুলিচৰ তাতে দিয়া গৈছে।